দেশ অনুসৰি সমগ্ৰ ভাৰতবৰ্ষতে আৰু অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। আমাৰ ভাতৃপ্ৰতিম অসম প্ৰদেশ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি শ্ৰীদাংকু অংকুৰ বৰুৱা ডাঙৰীয়া আজি আমাৰ চাবুৱা বিধানসভা সমষ্টিৰ 3টা বুথলৈকে আহিছে। এইকাৰণে ক'ব লাগিব 3টা বুথ, যিহেতু আমাৰ ইয়াতে য'ত আমি পাতিছো তাত এটা বুথ, বেতমেলা গাঁৱত দুটা বুথ আছে আৰু এটা নিজ চাবুৱা। এই 3টা বুথক লৈ আজি এই সভাখন বুথ সংযোগ সভাখন আজি আহ্বান কৰা হৈছিল। আৰু আমি সৌভাগ্য যে আমাৰ এজন যুৱ নেতা, ৰাজ্যিকৰ যুৱ নেতা সভাপতি ভাতৃপ্ৰতিম তেখেত আহি আমাৰ যুৱ শক্তিটোক যে আৰু মানে এটা শক্তি কৰি আগবঢ়াব তাৰ মোৰ বিশ্বাস আছে। কাৰণ আমি দেখিছো যে আমাৰ যিকোনো নিৰ্বাচন বিলাকত যুৱ শক্তিয়ে যদি কাম নকৰে, আজি আমাৰ বিভিন্ন সময়ত ৰেলী, বাইক ৰেলী, আমাৰ পোষ্টাৰ বেনাৰ ডিষ্ট্ৰিবিউচন বা আমাৰ বিভিন্ন সময়ত বুথলৈকে যোৱা, যুৱ শক্তিবোৰক একত্ৰিত কৰা, গাঁৱলৈকে মেছেজ বিলাক নিয়াৰ ক্ষেত্ৰত এই যুৱ শক্তিক আমি যথেষ্ট আমাৰ কাম কৰি আহে। আৰু আজি ৰাজ্যিক যি যুৱ সভাপতি ডাঙৰীয়া আজি ইয়ালৈ আহিলে আৰু তেখেত অহাৰ কাৰণে মই ভাবো যে চাবুৱা আৰু লাহোৱাল বিধানসভা সমষ্টিত যুৱ শক্তিটোৱে আৰু ইয়াত প্ৰাধান্য পাব আৰু তেওঁলোকে মনোবল বৃদ্ধি পাইছে। সেইকাৰণে মই আশা কৰো যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমি এইবাৰ আমাৰ যিজন প্ৰাৰ্থী হ'ব লোকসভাৰ, আমি যিজনেই প্ৰাৰ্থী হওক আমি সেইজন প্ৰাৰ্থীক যে আমি চাবুৱা লাহোৱালৰ পৰা প্ৰায় 70,000 ভোট লিড দিম। আজি আপোনালোকৰ আগত ক'লো মই 70,000 ভোট ইয়াত লিড দিয়া হ'ব। শুনা পাইছো ইয়াতে লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব। মোৰ তেখেতৰ প্ৰতি কোনো বেয়া হেৰি নাই, ইণ্টেনশ্যন নাই, তেখেত আহক। কিন্তু তেখেতৰ এতিয়া বহুত সময় আছে, সৰু ল'ৰা অকল বক্তব্যকেইটা ৰাখিলেই নহ'ব। যেতিয়া কৰ্ম কৰিব লাগিব, প্ৰথমতে দলটো সংগঠিত কৰিব লাগিব। এতিয়া দলটো তেওঁলোকৰ মোৰ লাহোৱাল সমষ্টিত এজনো কাৰ্যকৰ্তা মই দেখা নাই। এতিয়া বৰ্তমান প্ৰেজেণ্ট টাইমত আপোনালোকে এজন সাংবাদিক বন্ধুসকল চাবুৱা লাহোৱালতে ঘূৰি ফুৰে, আপোনালোকে ক'ৰবাত দেখিছে নেকি অসম জাতীয় পৰিষদ? আপোনালোকে কওকচোন বাৰু। ভোটাৰ্ছ ক'ৰবাত কিবা দুটা এটা সোমাই থাকিব, সেইটো মই নকওঁ, কাৰণ যোৱাবাৰ তাৰ প্ৰাৰ্থী আছিলে, কিন্তু বাকীতো তেনেকুৱা কোনো হেৰি দেখা নাই। সেইকাৰণে মই ভাবো যে আমাৰ প্ৰাৰ্থীজনক আমি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা 70,000 ভোট লিড দিম, সেইটো বাৰু নিশ্চিত হৈছে। আৰু মই আশা কৰো যে আমাৰ দলৰ হয় নিশ্চিতভাৱে যোগ্যজনক প্ৰাৰ্থিত্ব প্ৰদান কৰিব। ৰামেশ্বৰ তেলীয়ে হওক, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হওক, ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়াই হওক, আৰু যোনেই হওক আমাৰ একো আপত্তি নাই, আমি সেইজনকে আঁকোৱালি ল'ম আৰু বিপুল সংখ্যক ভোটত আমি জয়লাভ কৰাম। বাবে ৰাষ্ট্ৰীয় সভাপতি আমাৰ তেজস্বৰীয়া নিৰ্দেশনাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষ আমি যুৱ সংযোগ, একচুৱেলি অসমীয়াত ক'বলৈ চোতাল বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। যিহেতু আগন্তুক লোকসভা নিৰ্বাচন আছে আপোনালোকে জানে, আৰু লোকসভা নিৰ্বাচনত প্ৰত্যেক বছৰে প্ৰত্যেকটো ৰাজনৈতিক দলে এটা ইস্তাহাৰ প্ৰকাশ কৰে, আৰু ইস্তাহাৰত চৰকাৰৰ কৰিবলগীয়া কৰণজনী বা প্ৰতিশ্ৰুতিখিনি দিয়া হয়। আৰু সেই উদ্দেশ্যে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাক সমগ্ৰ ভাৰতবৰ্ষত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইচ্ছা প্ৰকাশ কৰিলে যে গাঁও পঞ্চায়ত এৰিয়া হওক বা আপোনাৰ ৱাৰ্ডতে হওক গৈ এখন চোতাল বৈঠক, যুৱ সংযোগ এখন বৈঠক অনুষ্ঠিত কৰিব লাগিব। উদ্দেশ্যটো কি হ'ব? যুৱ প্ৰজন্মৰ উদ্দেশ্যটো বা লক্ষ্যটো কি, তেওঁলোকে কি বিচাৰে, সঁচাৰ্থত চৰকাৰখনক যে কি বিচাৰে। কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে দেখিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয় ভাৰতবৰ্ষত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু যিদৰে লাহোৱাল সমষ্টিৰ সন্মানীয় বিধায়ক আজি বিনোদ হাজৰিকা ডাঙৰীয়া সদায় যুৱ শক্তিক সদায় প্ৰাধান্য দিয়ে। যুৱ শক্তি দেশৰ ভৱিষ্যত, গতিকে যুৱ শক্তিৰ মনৰ চিন্তাধাৰা কি আৰু তেওঁলোকৰ চিন্তাধাৰাবোৰ লৈ যদি সঁচা অৰ্থত তেওঁ মনৰ ভাৱবোৰ লৈ যদি সঁচা অৰ্থত সেইখিনি আমি বাস্তৱত ৰূপায়িত কৰিব, তেতিয়া ইস্তাহাৰত প্ৰকাশ কৰাৰ কাৰণে সৰু সৰু পইণ্ট কিছুমান লগে তেওঁৰ ইচ্ছাটো কি। সেই উদ্দেশ্যে সমগ্ৰ অসমতো ভাৰতবৰ্ষৰ দৰে আমাৰ যুৱ সংযোগ অনুষ্ঠান অনুষ্ঠিত হৈছে 27 তাৰিখৰ পৰা। ঠিক সেইদৰে আজি আমি ডিব্ৰুগড় জিলাত আহিছো, কালি আমি পৰহি আমি মাজুলীত আছিলো, কালি আমি শিৱসাগৰত আছো, ডিব্ৰুগড় জিলাত আহিছো যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ লগত সম্পৰ্ক কাৰণ আপোনালোকে যে যুৱ সংযোগৰ উদ্দেশ্যটো কি, এটা কথা যে নিজৰ নেতৃত্ব গুণ বিকশিত হোৱা প্ৰত্যেকজন মণ্ডলতে বা জিলা বিষয়ববীয়া যুৱ মৰ্চাৰ লগতে উদ্দেশ্যটো কি আপোনালোকে জানক যে এখন 3,000 বা 4,000 সভামংগুৰি এখন সভা পাতিলে তাত হয়তো মানুহৰ মনৰ ভাৱবোৰ বা মতামতবোৰ ল'ব পৰা নাযায়, কিন্তু এইদৰে যদি 200-150 ল'ৰালৈ যদি আমি এখন কাৰ্যক্ৰম বা এটা সভা অনুষ্ঠিত কৰো তেতিয়া মতামতবোৰ ল'ব পৰা যায়। আৰু সেই মতামতবোৰ কি হ'ব, সেইবোৰ আমি পইণ্ট হৈ আমি ৰাজ্যতে হওক বা ভাৰতবৰ্ষতে হওক সেইবোৰ সফল কৰাৰ কাৰণে যদি আমাৰ পৰাবোৰ নিশ্চয় ভাৰতবৰ্ষ আৰু দুগুণ গতিত বহুত ওপৰত বাঢ়ি গুচি যাব, ভাৰতবৰ্ষ বিশ্বগুৰুখনক অধিষ্ঠ। আমি সেইটো হিচাপে আমি তেনেকে ধৰণৰ ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশে কেনেকুৱা ধৰণৰ দাবী কৰা নাই। আৰু কাৰণ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে দেখিছে যে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হয়, আৰু অসমত ঠিক সেইদৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত সদায় যুৱ শক্তিক সদায় প্ৰাধান্য দি আছে। আপোনালোকে অসমৰে এক সুন্দৰ নিদৰ্শন আছে, আজি বিনোদ হাজৰিকা ডাঙৰীয়া এটা সময়ত যুৱ মৰ্চাই তেওঁ বিষয়ববীয়া আছিলে, জিলাত জিলাৰ সাধাৰণ সম্পাদক আছিলে, আজি তেওঁ বিধায়ক হৈ আছে। গতিকে ভাৰতীয় জনতা পাৰ্টি এটা কথা কয়, মাংতা হে উসকো খোজ নেহি মিলতা, যো নেহি মাংতা উসকো সব কুছ মিলতা হে। কাৰণ আমাৰ জ্যেষ্ঠসকলে আমাক দায়িত্ব দিয়ে কেৱল শান্ত থাকে, চাইলেণ্টলি অবজাৰ্ভ কৰি থাকে। আজি তৰংগ ডাঙৰীয়া আগতে যুৱ মৰ্চাৰ উপ সভাপতি আছিলে, আজি তেওঁ নাহৰকটীয়া সমষ্টিৰ সন্মানীয় বিধায়ক হৈ আছে।
গতিকে আমি বিচৰা নাই, ডেফিনেটলি যুৱ শক্তিক প্ৰাধান্য দিব, কেৱল অসমতে সমগ্ৰ ভাৰতত প্ৰাধান্য দিব, এইটো বিশ্বাস আছে। যুৱ সংযোজন অনুষ্ঠিত হৈছিল, কংগ্ৰেছৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী আজি যোগদান কৰিছে, কি ক'ব? যিহেতু লোকসভা নিৰ্বাচন সমাগত, তাৰ আগতে আমাৰ আজি যুৱ সংযোগত যি আমাৰ আজি চাবুৱা লাহল সমষ্টিত 3টা বুথত আমাৰ আজি অনুষ্ঠিত কৰা হ'ল। আজি যি আমাৰ যুৱ সংযোগৰ প্ৰায় 400 শতাধিকৰো অধিক লোক আমাৰ মাজত আজি উপস্থিত হৈছেহি। মই তেখেতলোকক পোনপ্ৰথমে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু যিমানখিনি কাৰ্যকৰ্তা আমি মাতিছিলোঁ বুথৰ পৰা, সকলো কাৰ্যকৰ্তা আজি ইয়াত আহি উপস্থিত হৈ সভাখন সাফল্যমণ্ডিত কৰাৰ কাৰণে মই প্ৰত্যেকজন বুথ বাহিনীৰ সদস্যৰ লগতে বুথৰ সভাপতিসকলৰ লগতে পঞ্চায়তৰ প্ৰতিনিধি সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আজি এই যুৱ সংযোগত আজি এজন জ্যেষ্ঠ কাৰ্যকৰ্তা কংগ্ৰেছৰ আহি আমাৰ মাজত যোগদান কৰিলে, তেখেতকো মই আমাৰ দললৈ উষ্ম ধন্যবাদ। ঠিক তেনেকৈ আৰু ইয়াৰ পিছতো আমাৰ এটা বিশাল যোগদান কাৰ্যসূচী আছে। অহা 10 তাৰিখৰ ভিতৰত আমাৰ বিভিন্ন দল সংগঠনৰ পৰা জড়ি পিনি আমাৰ যিখিনি আমাৰ মেইন লিডাৰ, সেই লিডাৰশ্বিপ আমাৰ বিজেপি দলত যোগদান কৰিব, আপোনালোকে দেখিব পাব। আৰু খুব সোনকালে আমাৰ যি লোকসভা নিৰ্বাচন আছে, আমি যোৱাবাৰ যেতিয়া আমাৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী আছিল প্ৰধান বৰা ডাঙৰীয়া, তেখেতক আমি 52টা ভোটত জিকাবলৈ সক্ষম হৈছিলোঁ। ঠিক তেনেকৈ এবাৰ আমি পণ লৈছোঁ যে আমাৰ আজি এই যুৱ সংযোগৰ পৰা আমি যিজন প্ৰাৰ্থী যাকে প্ৰাৰ্থিত্ব নিদিয়া লাগে তাক আমি 70,000 ভোটত জিকাই জয়ী কৰি লৈ যাম, এইটো আমি আশাবাদী হৈ আছোঁ আৰু খুব উপকৃত হৈছোঁ। আৰু সকলো কাৰ্যকৰ্তা আজি লগ লাগি একত্ৰিত হৈছোঁ। যিখিনি যুৱ শক্তি, আগতে মই যুৱ মৰ্চাৰ সভাপতি হিচাপে আছিলোঁ, তেতিয়া যি ধৰণে কাম কৰি আছিলোঁ, ঠিক তেনেকৈ আজি যিসকল যুৱক ওলাই আহিছে, তেখেতলোকৰ যিখিনি কৰিছে, যিখিনি ৰাইজ মাতি আনিছে, তেখেতলোকৰ এইখিনি দেখি আমি যথেষ্ট সুখী হৈছোঁ। তেখেতে যিখিনি অনুপ্ৰেৰণা দিছে, যিখিনি আগন্তুক দিনত আমাৰ চাবুৱা সমষ্টি আৰু অধিক শক্তিশালী হ'বৰ কাৰণে যি উৎসাহ প্ৰেৰণা যোগাইছে, ভাল লাগিছে আজি এই সভাখনৰ। আৰু যি আমাৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি আহি আমাৰ মাজত আজি যিহেতু বিশেষ কাৰণত আমাৰ লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা আজি তত্ত্বাৱধায়ক হিচাপে আছে, কিন্তু আমাৰ চাবুৱা সমষ্টিৰ বিধায়ক নথকাৰ কাৰণে আজি আমাৰ জিলা হওক বা নেতৃত্বৰ যিখিনি বিষয়ববীয়া আহি আমাৰ ইয়াত উৎসাহ দি থাকে যে সংগঠনটো সদায় ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰে। সেইকাৰণে মই ৰাজ্যিক বিষয়ববীয়াৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ বিষয়ববীয়া সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সদৌ আৰু সাংবাদিক বন্ধুসকল যথেষ্ট কষ্ট কৰি আমাৰ সভা সমিতিলৈ আহে, আৰু সেইকাৰণে মই সাংবাদিকসকলকো মই মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ।